আমাৰ চণ্ডী বৰুৱাৰ নেতৃত্বত যিটো মানুহসকলৰ লগত যুদ্ধ হৈছিল আৰু তাৰ পৰিসমাপ্তি ঘটিছিলে মইনবৰীতে। গতিকে তাৰ লগত এইটো সংযুক্ত এইটো অঞ্চল চান্দমামা গুৰুত্বপূৰ্ণ অঞ্চল। তো আমাৰ কথা হ'ল যে আমি শান্তি সম্প্ৰীতি অবিহনে কোনো প্ৰগতি আহিব নোৱাৰে। এইটো পৃথিৱীৰ সকলো ঠাইৰে মূল মন্ত্ৰ। গতিকে সেই আধাৰতে আমি যিহেতু অসমত আমাৰ এই জনগোষ্ঠী 25% মানুহ এই অসমত বসবাস কৰে আৰু আমি ঐতিহাসিকভাৱে অসমৰ লগত সংলগ্ন আছোঁ আগৰ পৰাই। আৰু ভাষা যিহেতু আমাৰ 1876 পৰা অসমীয়া মাধ্যমৰ বিদ্যালয় আমাৰ চাউথ চালমাৰত স্থাপন কৰা হৈছিলে। তাৰপিছত পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা হৈছে আৰু 100% বিদ্যালয় আমাৰ অসমীয়া মাধ্যমত চলি আছে। অসমীয়া মাত কথা আমাৰ মাজত চলি আছে। আমি যিকোনো সৰু সুৰা সমিতিতো আমি অসমীয়া ভাষাত আমি কথা কওঁ। মাধ্যম হিচাপে অসমীয়া ভাষা আমি আৰু আমাৰ লোকপিয়লতো আমাৰ 1941 পৰা ধাৰাবাহিকভাৱে আমাৰ এই জনগোষ্ঠীৰ মানুহে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে। গতিকে আমাৰ নতুনকৈ ল'ব লগা এইটো সিদ্ধান্ত নহয়, এইটো পুৰণি সিদ্ধান্ত আৰু সেই সিদ্ধান্তত কোনোবাই ভুল ভ্ৰান্তি সৃষ্টি কৰিব পাৰে বুলি আমি অলপ সচেতনভাৱে আগতীয়াকৈ আমি চেঞ্চাছৰ আগতে এনেকুৱা সজাগতামূলক সভা আমি চলাই আছোঁ আৰু আহ্বান ৰাখিছোঁ যে 100% মানুহে যাতে আমাৰ নিৰ্ভুলভাৱে এইবাৰ আমাৰ চেঞ্চাছত 26-27 চেঞ্চাছত অসমীয়াক মাতৃভাষা হিচাপে লিপিবদ্ধ কৰিব পাৰে। আমাৰ অঞ্চলত দেখিবলৈ ভাষা আৰু পৰিচয় লোক এটা বিভ্ৰান্তিৰ মাজত আছে। এই বিভ্ৰান্তিটো আমি কেনেকৈ দূৰ কৰিব পাৰোঁ? ভাষালৈ মাধ্যম হিচাপেতো আমাৰ কোনো বিভ্ৰান্তি নাই, যিহেতু আমি 100% আমাৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰা হয়। তো মাতৃভাষালৈ দুই এজনৰ অলপ বিভ্ৰান্তি আছে আৰু বিভ্ৰান্তি একচুৱেলি নাছিলে, বিভ্ৰান্তি কিছুমান মানুহে সৃষ্টি কৰি আছে, কিন্তু বিভ্ৰান্তিবিলাক অমূলক। এইকাৰণে অমূলক যে আমি ঘৰত যিটো দোৱানত কথা পাতোঁ সেইটো দোৱান আমাৰ বাংলা নহয়, সেইটো দোৱান আমাৰ মিশ্ৰিতভাৱে আমাৰ তাত অসমীয়া কিছু শব্দ আছে, আমাৰ ব্ৰজবলী শব্দ আছে, কিছু বাংলা শব্দও তাতে আছে। গতিকে কেইবাটাও ভাষাৰ সংমিশ্ৰণত আমাৰ এই আমাৰ লোকভাষা যিটো আমাৰ দোৱান সেইটো আমাৰ। গতিকে এইটো আমি যদি কৈ দিওঁ একেমুখতে আমি যিটো বাংলা ভাষা একদম সম্পূৰ্ণ অশুদ্ধ কথা হ'ব। তাৰ পৰিৱৰ্তে যিটো আমাৰ 150 বছৰ পুৰণি আগৰে পৰা আমি অসমীয়া মাতৃভাষা হিচাপে গ্ৰহণ কৰিছোঁ সেইটো লিখিলে আমি 100% শুদ্ধ কথা লিখা হ'ব আৰু সত্য কথা লিখা হ'ব। গতিকে আমি কোনো প্ৰৰোচনাত আমি ভুল নগৈ আমি বিশেষভাৱে আহ্বান জনাওঁ আমাৰ ডেকা বন্ধুসকলক, উদীয়মান যুৱকসকলক, সচেতন ব্যক্তিসকলক, যাতে তেওঁলোকে অঞ্চলবিলাকত অলপ বুজাই বঢ়াই যেনেকৈ নহওক যাতে নিৰ্ভুলভাৱে আমি 100% মাতৃভাষা অসমীয়া বুলি আমি আমাৰ কামিং চেঞ্চাছত আমি লিখিব পাৰোঁ। ধন্যবাদ।